অমিত 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 বাবা 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 আরে মানুহজনীক তই পঠিয়াবলৈ বিচৰা নাই নালাগে ময়ো বিচৰা নাই মানুহজনীক কৰবাত পঠাই দিবি কিন্তু মানুহজনীক ৰাখিব পৰাকৈ তইতো শক্তিশালী নহয় হঠাৎ যে কি হৈ গ'ল মই একো ক'বই নোৱাৰিলোঁ সখাই চাগে এতিয়ালৈকে একো গমেই পোৱা নাই আৰু লৰালৰিতে মোৰ ফোনটো ঘৰতে থাকি গ'ল আৰু তাৰ নাম্বাৰটো মোৰ মনত নাই এই চাওঁ এটা কাম কৰাচোন মোৰ এই ফোনটো দিয়াচোন এই তাতেই আছে আৰু এটা আশা মই ৰাখিছোঁ কাৰো মনতে যাতে বেয়া চিন্তাৰ জন্ম নহয় সেই বেয়া চিন্তাবোৰৰ বাবে কোনেও যাতে কষ্ট পাবলগীয়া নহয় আহক আহক মই আচলতে কথা এটা সুধিব বিচাৰিছিলোঁ কওকচোন ইহঁতে আচলতে কি কৰিছে মই ইয়াত আছোঁ ভালকৈয়ে আছোঁ মোৰ প্ৰতি এইকণ মানৱীয়তা আপোনালোকে দেখুৱাইছে মানৱীয়তা বুলি কিয় কৈছে আমি যি কৰিছোঁ অন্তৰেৰে কৰিছোঁ বুজি পাইছোঁ বাৰু হ'লেও মই কথাবোৰ জানিলে ভাল আছিল তেতিয়া মই ঘৰলৈকে গুচি যাব পাৰিলোহেঁতেন এতিয়া যে মই যাওঁ বুলি ভাবিলেও যাব নোৱাৰোঁ সেই কথা মই ভালকৈয়ে বুজি পাইছোঁ কাৰণ মই ঘৰলৈ গ'লে অমিত বিপদত পৰিব পাৰে তাৰ কথা ভাবিয়েই মই ইয়াত আছোঁ কিন্তু সিহঁতে বা কি কৰিছে বা মই কিমান দিনলৈ ইয়াত থাকিব লাগিব এই কথাবোৰ জনা হ'লে ভাল আছিল আপুনি বিশ্বাস কৰে নে নাই নাজানো কিন্তু আপোনাক ক'ব পৰাকৈ মোৰ ওচৰত একো উত্তৰ নাই মাত্ৰ এটা কথাই জানো সিহঁতে প্ৰমাণ দিবৰ বাবেই কিবা এটা চেষ্টা কৰি আছে কিন্তু কিমান দিন লাগিব নালাগে আৰু বেছি দিন নালাগে সেই সময় চমুচা পিছে বুলি ধৰক মানে আজি কিবা এটা ৰিজাল্ট পাম আৰু যি ৰিজাল্ট পাম ভালেই হ'ব বোধহয় মই বুজা নাই আজি অমিতে কথাবিলাক কৈ দিয়াৰ কথা ভাবিছে কৰণ আৰু স্বৰূপ ক'ত আছে কথাটো গম পালোৱে যেতিয়া কথাটো কৈ দিয়াৰ পিছত সকলো প্ৰব্লেমেই ছল্ভ হ'ব বুলি আশা কৰিছোঁ তাৰ একো বিপদ নহয়তো নাই কি বিপদ হ'ব প্ৰমাণ সহকাৰে সকলো কথা সন্মুখলৈ আহিছে যেতিয়া বিপদ হোৱাৰ কোনো কথাই নাই ঈশ্বৰকহে খাটিছোঁ আৰু সেই বিপদৰ পৰা যাতে সকলোকে উদ্ধাৰ কৰে মামী এই মামীয়ে নহয় মই শংকৰ শংকৰ ক ভালনে ভাল মানে বঢ়িয়া এনেকুৱা দিনতনো তোৰ কি ভাল হ'লনো সঁচাই কৈছোঁ সেইকাৰণেতো ফোন কৰিছোঁ কি বঢ়িয়া খবৰ আছে কচোন বাৰু পাৰ যদি তই সোনকালে আহি যা বঢ়িয়া খবৰটো আহি পোৱাৰ পিছতহে দিম কি হৈছে তই ভালকৈ নকওঁনো কিয় এই ফোনত নকওঁ মুঠতে পাৰ যদি সোনকালে আহ ভাল দিন আহি আছে বুজিছ আৰু এই ভাল দিনবোৰত আমি সকলো একেলগে থাকিব লাগে যাবতো পাৰোঁৱেই কিন্তু মায়ে বা কি কয় আকৌ এই আপাক মই চম্ভালি ল'ম তই আহ ভাল দিন আহিছে বুলি কোৱাৰ লগে লগে মোৰ দেখোন যাবলৈ মন গৈছে শংকৰ কিন্তু কিবা ভাল দিন আহিছে সেইটোহে ভাবিছোঁ এই আগতে আহচোন গম পাবি নহয় ঠিক আছে বাৰু দে মই যাবলৈ চেষ্টা কৰি চাম হ'ব আহা হ'ব মই থৈছোঁ এতিয়া ঠিক আছে বাৰু দে শংকৰে কি ভাল দিনৰ কথা ক'লে বাৰু অমিবাৰে কিবা ভাল খবৰ হ'ব চাগে কিন্তু কি হ'ব পাৰে বাৰু ভাবি থকাতকৈ গৈ অহাই ভাল হ'ব অমৰ হয় তুমি যে কিবা এটা ডাঙৰ কথা ক'বলৈ ওলাইছা গম পাইছোঁ কম বুলি যেতিয়া ভাবিছা কৈয়ে দিয়া যদি কিবা কষ্ট পোৱা কথাও হয় সহ্য কৰিম
কোৱা অমৰ কোৱা যি ক'ব খুজিছা কোৱা মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটি যায় যিবোৰ কেতিয়াও কল্পনাও কৰিব নোৱাৰি অথচ সেই সকলোবোৰে সত্য নিজৰ ল'ৰা ছোৱালীক মাক দেউতাকে কিমান মৰম আৰু বিশ্বাস কৰে সেইটো আচলতে ক'বলগীয়া কথা নহয় কিন্তু সেই ল'ৰা ছোৱালীয়ে কৰা কামৰ পৰিণতি দেখি স্বয়ং নিজৰ মাক দেউতাকো আচৰিত হৈ পৰিব বিশ্বাস কৰিবলৈ টান হৈ পৰিব যে মোৰ ল'ৰা ছোৱালীয়ে এনে কাম কৰিছে কিন্তু সেয়াই সঁচা তুমি দেৱ বা বীৰণাৰ কিবা কথা ক'ব খুজিছা নেকি দেৱে কি কৰিলে নীলাক্ষী ৰ'বাচোন এওঁক ক'বলৈ দিয়া হয় মই দেৱৰাজৰ কথাই কৈছোঁ মই জানো তেওঁ আপোনালোকৰ কিমান মৰমৰ অথচ তেওঁ এতিয়া আমাৰ মাজত নাইও তেনে এজন মানুহৰ কথা ক'বলৈ পাই মই বহুত কষ্ট পাইছোঁ তথাপিও মই ক'বই লাগিব যদি সেই কথাখিনি নকওঁ আৰু বহুত মানুহে কষ্ট পাই থাকিব লাগিব দেৱৰ কামে আনক কষ্ট দিব সি এনেকুৱা কি কাম কৰিলে মই নিজে নকওঁ ক'ম বুলি ভবা হ'লে বহুত দিনৰ আগতে ক'ব পাৰিলোহেঁতেন কিন্তু তেনেকৈ ক'ব বিচৰা নাছিলোঁ কাৰণ প্ৰমাণ নোহোৱাকৈ এইবিলাক কথা ক'বলৈ গ'লে আপোনালোকে মোক ভুল বুজিব পাৰে মই সঁচাকৈ অধৈৰ্য হৈ গৈছোঁ অমৰ সোনকালে কৈ দিয়া সি কি কৰিলে কোৱা মাইনী মাইনী মাইনীয়ে কি কৰিলে তোমালোকে প্ৰশ্ন কৰি থকাতকৈ অমৰ দাক কথাখিনি ক'বলৈ দিয়াচোন অমৰ কোৱাচোন কোৱা যি উদ্দেশ্যলৈ মই তাইৰ লগত সম্পৰ্ক কৰিছিলোঁ সেই উদ্দেশ্যত মই আজি ছাকচেছ উদ্দেশ্যটো কি মই মোৰ মুখেৰে নকওঁ তাইৰ মুখেদিয়ে শুনক তোমাক বিশ্বাস কৰোঁ কাৰণে তোমাক কথা এটা কওঁ কিন্তু এই কথাটো তুমি নিজৰ মাজতে ৰাখিব লাগিব নহ'লে মোৰ বিপদ হ'ব পাৰে তোমাৰ বিপদ হোৱা কোনো কামেই মই নকৰোঁ তুমি ক'ব পাৰা মোক কথা এটা জানা দেৱৰাজ দাও ভাল ল'ৰা নাছিল মানে নিজৰ স্বাৰ্থৰ কাৰণে দেৱৰাজ দাই বহুত সাংঘাতিক কাম কৰিব পাৰে কৰণ স্বৰূপক টকা দি কিমান ডাঙৰ সাংঘাতিক বেয়া কাম এটা কৰিছে তুমি শুনিলে আচৰিত হৈ যাবা কি বেয়া কাম কৰিছে দেৱৰাজ দাই যাক বিয়া কৰাইছে তেওঁৰ বেলেগ এজন ল'ৰাৰ লগত এফেয়াৰ আছিল মই জনাত তেওঁলোকৰ বিয়া প্ৰায় ফিক্সে আছিল কিন্তু দেৱৰাজ দাই কৰণহেঁতৰ লগ লাগি সেই ল'ৰাটোক ইয়াৰ পৰা আঁতৰাই পঠাইছিল সেই ল'ৰাটো এতিয়া মৰিলেই নে জীয়াই আছে কোনেও নাজানে তুমি ইমানবিলাক কথা কেনেকৈ জানিলা বায়ে কৈছে আৰু এইবিলাক কাৰণেই বাই দেৱৰাজ দাক বেয়া পাইছে আচ্ছা এতিয়া দেৱৰাজ দায়ো সিহঁতৰ লগ এৰিলে সিহঁতে দেৱৰাজ দাৰ পৰা টকা লৈহে চলি আছিল এতিয়া যিহেতু দেৱৰাজ দাই সিহঁতৰ লগ এৰিলে বাইদেউ কি হৈছে বাইদেউ কি হৈছে ধৰাচোন ভালকৈ ধৰা যোৱা বিছনাত শুৱাই দিয়াগৈ বাইদেউ লাহে 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 ধৰক উঠক লাহে লাহে মই এনেকুৱা এটা ল'ৰা জন্ম দিছিলোঁ যি নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে সিমান চৰম পৰ্যায় পাবগৈ পাৰে নাই নাই মোৰ আজি দুখ লগা নাই মোৰ আজি নিজলৈ পুতৌহে জন্মিছে মই মোৰ নিজৰ ল'ৰাক চিনি নোপোৱাৰ কাৰণে আজি মোৰ নিজৰ ওপৰতে পুতৌ জন্মিছে নাই নাই সখা তহঁত অহাৰ কোনো দৰকাৰ নাই মই নিজেই গৈ আছোঁ তহঁত নিশ্চিন্ত থাক বহুদিনৰ পিছত এটা ভাল কাম কৰাৰ সুযোগ পালোঁ অমৰ খুৰা
জীয়াই থাকোঁতে যিটো ল'ৰাক ইমান সৎ আৰু আদৰ্শৱান বুলি ভাবিছিলোঁ, তাৰ মৃত্যুৰ পাছতহে মই তাৰ আচল পৰিচয় পালোঁ। মই ভাবোঁ মই পৃথিৱীৰ একমাত্ৰ দুৰ্ভগীয়া পিতৃ, যিয়ে নিজৰ সন্তানৰ মৃত্যুৰ পিছত ভাবিবলৈ বাধ্য হৈছে মই এনেকুৱা এটা সন্তানেই জন্ম দিছিলোঁনে? মই যাক জন্ম দিছিলোঁ সি মোৰ পুত্ৰ নাছিল। পুত্ৰৰ নামত কলংক। মই ঠিকেই ভাবিছিলোঁ। কৰণ আৰু স্বৰূপ, ইহঁত দুটাৰ পৰা যদি মই দেৱক আঁতৰাই ৰাখিব নোৱাৰোঁ, তেনেহ'লে তাৰ ভৱিষ্যত কোন দিশে গতি কৰে ঠিক নাই। কৰিছিলোঁ এইটো কাম, কিন্তু অলপ দেৰি হৈ গ'ল। কিন্তু খুৰা, কৰণ স্বৰূপকতো মই জানো কৰণ স্বৰূপে নিজে এইবোৰ কাম কৰা নাই, সিহঁতক কৰোৱা হৈছে। মোৰ কথা হ'ল, এই বেয়া কামবোৰ কৰিবৰ কাৰণে দেৱে কাৰ পৰা সাহস পাইছিল জানানে? এই কৰণ আৰু স্বৰূপ বোলাটোৰ পৰা। সিহঁতক সাহস কৰিয়েই তাৰ যি মন যায় কৰি গৈছিল, আৰু এটা সময়ত সি নিজকে হেৰুৱাই পেলালে। সেইটো হয় বাৰু। কৰণ স্বৰূপ নথকা হ'লে তেখেতে ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন। সিহঁতে শাস্তি পাবই লাগিব অমৰ। মোৰ ল'ৰা জীয়াই থকা হ'লে মই তাকো শাস্তি দিলোহেঁতেন। দুটাকে ল'ৰা ছোৱালীক সিহঁতি কষ্ট দিছে, সেই কষ্ট সিহঁতে পাবই লাগিব। অমৃতাৰ আগত মুখ উলিয়াব নোৱাৰাকৈ লাজত পেলাই থৈ গ'ল মোক। আৰু অমিতে, মই 1000 বাৰ ক্ষমা খুজিলেও চাগে মোক ক্ষমা কৰি নিদিবহি। মই এনেকুৱা এটা ল'ৰা জন্ম দিছিলোঁ যি নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে সিমান চৰম পৰ্যায় পাবগৈ পাৰে। নাই, মোৰ আজি দুখ লগা নাই। মোৰ আজি নিজলৈ পুতৌহে জন্মিছে। মই মোৰ নিজৰ ল'ৰাক চিনি নোপোৱাৰ কাৰণে আজি মোৰ নিজৰ ওপৰতে পুতৌ জন্মিছে, যিয়ে সিহঁতক ইমান কষ্ট দিছে। তাকতো ভগৱানে শাস্তি দিলে, আৰু বাকী থকা দুটাক মই শাস্তি দিম। ব'লা এতিয়া কৰণ আৰু স্বৰূপক ধৰি পুলিচক গতাই দিওঁ। নালাগে, সিহঁতক আনিবলৈ যাব নালাগে। সিহঁতক লৈ মানুহ আহিছে। কোনে সিহঁতক আনি আছে? বুজিছা ডেকা ল'ৰা, চাকৰি জীৱনত কেতিয়াও কাৰো অন্যায় কৰি নাপালোঁ। CID ব্ৰাঞ্চত কাম কৰিছিলোঁ। যি কৰিছিলোঁ শুদ্ধ আৰু সততাৰে কৰিছিলোঁ। বহুত সময়ত মই অপৰাধীক বিচাৰি যোৱা নাছিলোঁ। অপৰাধীয়ে নিজে নিজে আহি মোৰ ওচৰত ধৰা দিছিল। চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ ল'লোঁ, কিন্তু বুঢ়া হোৱা নাছিলোঁ দেই। ভাবিলোঁ মোৰ কাম শেষ হৈ গ'ল, কিন্তু নহ'ল। জীৱনত আকৌ এবাৰ কাম কৰিবলগীয়া হ'ল। অৱশ্যে অফিচিয়েলি নহয়, নন অফিচিয়েলি। অৱশ্যে অফিচিয়েলি হওক নন অফিচিয়েলি হওক, কামটো কিন্তু মোৰ নিজৰেই। গতিকে নিজৰ কাম কাৰণে কৰিবতো লাগিবই। মই কি কৈছোঁ বুজি পাইছা নহয়? নাই পোৱা। ঠিক আছে, যদি বুজি পোৱা নাই ব'লা মোৰ লগত, তাত গৈ সকলো বুজি পাবা। ক'লৈ যাম আমি? প্ৰশ্ন নকৰিবা। মোৰ লগত যাবলৈ কৈছোঁ, ব'লা। ক'লৈ যাম নজনাকৈ আমি যাব নোৱাৰোঁ। মই জোৰ কৰাটো বিচাৰিছা নেকি? চাকৰি শেষ হ'ব পাৰে, গাৰ জোৰ কিন্তু এতিয়াও শেষ হোৱা নাই। অ'ৰা ব'লা, দেৰি কৰি নাথাকিবা। মই জোৰ কৰাৰ আগে আগে ভালে ভালে ৰুমৰ পৰা ওলোৱা। মানে খুৰা? খুৰা মামা এইবোৰ কৈ লাভ নাই। মই যি কৈছোঁ সেইটো কৰা। আহা।
সঁচা কথা এটা নজনাকৈ থকাতকৈ জনাটো ভাল হৈছে। কিন্তু কথা হ'ল আমি যে এনেকুৱা এটা সময়ত কথাটো জানিলোঁ যিটো কথালৈ কৰিব লগা আমাৰ একো নাই। আমি বৰ বেয়াকৈ ঠগ খালো ন? নিজৰ ল'ৰাকে আমি চিনি নাপালো। সি আচলতে কাক ঠগিলে? আমাক নে নিজক? সি নিজকো ঠগিলে, আমাকো ঠগিলে। এতিয়া আমি কি কৰিম? একো নাই, আমি কৰিবলগীয়া এতিয়া একো নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ ল'ৰা হেৰাই গ'ল বুলি দুখ কৰিবলৈও আমাৰ এতিয়া একো নাই। কিন্তু তাক যে আমি জন্ম দিছিলো, গাৰ এটুকুৰা মঙহ বুলি ভাবিছিলো, বিশ্বাস কৰিছিলো। সেইবোৰ এতিয়া কি কৰিম? সেইবিলাকতো পাহৰি যাওঁ বুলি ক'লে পাহৰি যাব পৰা কথা নহয়। কথাবোৰ একো নজনাকৈ থকাহেঁতেন ভাল হ'লহেঁতেন নে সকলোবোৰ জনাৰ কাৰণে ভাল হ'ল? সঁচা কথা এটা নজনাকৈ থকাতকৈ জনাটো ভাল হৈছে। কিন্তু কথা হ'ল আমি যে এনেকুৱা এটা সময়ত কথাটো জানিলোঁ যিটো কথালৈ কৰিব লগা আমাৰ একো নাই। আৰু দেৱ যদি জীয়াই থাকিলেহেঁতেন তেনেহ'লে ইমান বেয়া কাম এটা কৰাৰ কাৰণে তাক দুটা স্বৰ সোধাই দিব পাৰিলোহেঁতেন। আৰু সেই স্বৰ দুটা সোধাই মনত অলপমান শান্তি লভিব পাৰিলোহেঁতেন। কিন্তু আজি আমি একো কৰিব নোৱাৰোঁ। তাৰ কথা ভালকৈ বা বেয়াকৈ একোৱেই ভাবিব নোৱাৰোঁ। তাৰমানে সি আমাক বৰ বেয়াকৈ কষ্ট দিলে। তাক মৰম কৰাৰ কাৰণে, তাক ভাল পোৱাৰ কাৰণে সি আমাক বহুত কষ্ট দিলে, বহুত। সেই উত্তৰ মোৰ ওচৰত নাই নীলাক্ষী। মই মাথো তোমাক এটা কথাই ক'ব পাৰোঁ, অমিত আৰু অমৃতাক দেৱে যি অন্যায় কৰিলে সেই অন্যায়ৰ পৰা সিহঁতক মুক্ত কৰিব পাৰিলে আমি কিছু হ'লেও মনত অকণমান শান্তি পাম। মানেটো অকণমান জটিল। এই মানেটো মই বুজাই দিয়াতকৈ নিজে উপলব্ধি কৰিব পাৰিলেহে সিহঁতৰ প্ৰতি সুবিচাৰ কৰা হ'ব। জীবন রেখিলা হরা